হেল্ল' ফ্ৰেণ্ডসকল এম বি আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অহা 9 জুন তাৰিখে হোমগাৰ্ডসকলৰ এখন সাধাৰণ সভা গুৱাহাটীত অনুষ্ঠিত কৰা হৈছে। তাত সকলো হোমগাৰ্ড জোৱানক উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে। নমস্কাৰ, সালাম, জয় হিন্দ দোস্ত, নমস্কাৰ, সালাম জনাইছোঁ। মই নেশ্যনেল ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ আছাম ষ্টেট কমিটি ক'ৰ কমিটিৰ মেম্বাৰ হওঁ। মোৰ নাম আবু নছৰ, জিলা মৰিগাঁও। জয় জয়তেই সমূহ অসমৰ প্ৰত্যেকখন জিলাৰ গৃহৰক্ষী সদস্যসকললৈ মোৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে অহা ইংৰাজী 9 জুন 2024 তাৰিখ দেওবাৰে দিনৰ 10:30 বজাত দিনজোৰা কাৰ্যসূচীৰে অসমৰ প্ৰত্যেকখন জিলাৰ পৰা প্ৰতিনিধি মিনিমাম 5জনৰ পৰা 10জন লৈ উক্ত সাধাৰণ সভাত একেলগে কেইবাটাও অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ওলাইছোঁ। সেই গতিকে অসমৰ প্ৰত্যেকখন জিলাৰ পৰা মিনিমাম 5জন প্ৰতিনিধি বা 10জন প্ৰতিনিধি লৈ আমি উক্ত গুৱাহাটী অসম সাহিত্য সভা অধিৱেশনত অসম সাহিত্য সভাৰ সভা ভৱনত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰিছোঁ। উক্ত সভাত সকলোৱে সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছোঁ। ধন্যবাদ। জয়। নমস্কাৰ, মই হিছান আহমদ, নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ কোৰ কমিটিৰ তৰফৰ পৰা মই হিছান আহমদ অসম ৰাজ্যৰ ভিতৰত প্ৰত্যেক ডিষ্ট্ৰিক্ট লেভেলত সকলো ভাই বন্ধুক অৱগত কৰাৰ কাৰণে মই নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ পক্ষ হইতে এখন জনাইছোঁ যে আমি অসমৰ ভিতৰত নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ হৈ এখন মিটিং পাতিম আৰু সেইখন মিটিঙৰ ডেট ধাৰ্য কৰা হৈছে অহা মাহৰ 9 তাৰিখ 10:30 গুৱাহাটী পল্টন বজাৰ সাহিত্য সভা কেন্দ্ৰত বা ক্লাবত আমাৰ মিটিংখন হ'ব। ইয়াত প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা 5জনকৈ মানুহ মাতা হৈছে আৰু যদি আপোনালোকে আৰু বেছিকৈ আহিব পাৰে। এই মিটিঙৰ মাধ্যমত প্ৰথম কাৰ্যসূচী হ'ব আমি প্ৰত্যেক ডিষ্ট্ৰিক্টবিলাকৰ কমিটিখন বনাই দিয়া। 2 নম্বৰ কাৰ্য হ'ব যে আমি ষ্টেট কমিটিখন বনাই দিয়া। আৰু 3 নম্বৰ কাৰ্য হ'ব যে হোমগাৰ্ডৰ হক আৰু অধিকাৰৰ কাৰণে যিটো সিদ্ধান্ত লোৱা হ'ব যে আমি হাইকোৰ্টত কেছ কৰিম না সুপ্ৰিম কোৰ্টত কেছ কৰিম, সেইখিনি এই মিটিঙৰ মাধ্যমত ধাৰ্য কৰা হ'ব। এই মিটিংখনত উপস্থিত থাকিব ঝাৰখণ্ড ৰাজ্যৰ ষ্টেট প্ৰেচিডেণ্ট শ্ৰী ৰবি মুখাৰ্জী ছাৰ আৰু হৰিয়ানা ৰাজ্যৰ প্ৰেচিডেণ্ট কৰমবীৰ আলিয়া ছাৰ, যিজন আমাৰ নেশ্যনেল কমিটিৰ ষ্টেট লেভেলৰ কোৰ কমিটিৰ অৰ্গেনাইজাৰ, সিজন উপস্থিত থাকিব। আৰু আমি চেষ্টা কৰিম ইয়াৰ অন্যান্য ৰাজ্যৰ যিসকল নেশ্যনেল কমিটিৰ কাৰ্যকৰ্তা আছে সেইসকলক আমি ইনভাইট কৰিছোঁ। যদি সেইসকল আহিব পাৰে তেনেহ'লে আমাৰ এইখন সভাত উপস্থিত থাকিব। আৰু আমি অসমৰ কমিটিয়ে সেইটো সিদ্ধান্ত লৈছোঁ যে এই যিখিনি কাম আমি উল্লেখ কৰিছোঁ সেই কামখিনি আগত কৰিব লাগিব আৰু হক আৰু অধিকাৰৰ কাৰণে মানুহ মাতিব লাগিব। আৰু এটা সিদ্ধান্ত হ'ল যে আমি এটা পক্ষপাতী মিডিয়াৰ মাধ্যমত যিখন প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা মন্তব্য লোৱা হ'ব আৰু ডিষ্ট্ৰিক্টত কি সুবিধা অসুবিধা আছে সেই ডিষ্ট্ৰিক্টৰ মানুহবিলাকে জনাই দিব। আমি আমাৰ লোকৰ পৰা মাধ্যমত উঠাম। তাৰ কাৰণে অসম ৰাজ্যৰ যিসকল ভাই বন্ধু আমাৰ নেশ্যনেল কমিটিত জড়িত আছে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ ভাই বন্ধুসকলক মই বিনম্ৰ আহ্বান জনাইছোঁ আৰু বিনম্ৰ নিবেদন কৰিছোঁ বা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে সকলোৱে একগোট হৈ আহি এই মিটিংখনত যোগদান
কৰক আৰু এইখিনিকৈ আমাৰ